আজি মঙলবাৰ 2025 চনৰ 1 জুলাই। আজি আন্তৰ্জাতিক কৌতুক দিৱস। হাঁহিয়ে মানসিক চাপ হ্ৰাস কৰি মানুহক সুখ আৰু শান্তিৰ জীৱন যাপনত সহায় কৰে। কৌতুকৰ জৰিয়তে হাঁহি আৰু আনন্দ বিলাই আপোনজনৰ সৈতে আন্তৰিক সম্পৰ্কক অধিক মধুৰ আৰু সজীৱ কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে 1 জুলাইত আন্তৰ্জাতিক কৌতুক দিৱস উদযাপন কৰা হয়। বাৰ্ষিক বন মহোৎসৱ। বৃক্ষৰোপণ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে প্ৰতি বছৰে 1 জুলাইৰ পৰা ভাৰতত সপ্তাহজোৰা বাৰ্ষিক বন মহোৎসৱ উদযাপন কৰা হয়। গছৰ উৎসৱ বুলিও পৰিচিত এই মহোৎসৱে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ লগতে পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ডক্টৰ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিন। 1882 চনৰ 1 জুলাইত পাটনাত জন্ম হৈছিল পশ্চিমবংগৰ প্ৰথমজন মুখ্যমন্ত্ৰী, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ভাৰত ৰত্নৰে সন্মানিত বিশিষ্ট চিকিৎসকজনৰ। 1962 চনত উপজা দিনটোতে 80 বছৰ বয়সত কলকাতাত তেওঁৰ মৃত্যু হয়। জ্যোতিপ্ৰসাদ মেধিৰ জন্মদিন। 1924 চনৰ 1 জুলাইত কামৰূপ জিলাৰ ৰামদিয়াত জন্ম হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক প্ৰফেচৰ এমেৰিটাছেৰে সন্মানিত আন্তৰ্জাতিক খ্যাতিসম্পন্ন পৰিসংখ্যাবিদজনৰ। হৰিপ্ৰসাদ চৌৰাচিয়াৰ জন্মদিন। 1938 চনৰ 1 জুলাইত এলাহাবাদত জন্ম হৈছিল বিশ্ববিখ্যাত বাঁহীবাদক তথা সন্তুৰবাদক শিৱ কুমাৰ শৰ্মাৰ সৈতে শিৱ হৰি নামেৰে যৌথভাৱে চিলচিলা আৰু চান্দনীকে ধৰি বহু জনপ্ৰিয় চিনেমাৰ সংগীত ৰচনা কৰা পদ্মবিভূষণেৰে সন্মানিত সংগীতজ্ঞ পৰিচালকজনৰ। এম ভেংকায়া নাইডুৰ জন্মদিন। 1949 চনৰ 1 জুলাইত অন্ধ্ৰপ্ৰদেশৰ চাউতাপালেমত জন্ম হৈছিল ভাৰতৰ ত্ৰয়োদশ উপৰাষ্ট্ৰপতি তথা পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ, নগৰ উন্নয়ন, গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা দেশৰ আগশাৰীৰ ৰাজনীতিবিদগৰাকী। ৰাজকুমাৰী ডায়েনাৰ জন্মদিন। 1961 চনৰ 2 জুলাইত ইংলেণ্ডৰ চেণ্ড্ৰিংহামৰ পাৰ্ক হাউচত জন্ম হৈছিল সৌন্দৰ্য আৰু সামাজিক সক্ৰিয়তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আইকন হিচাপে পৰিচিত ব্ৰিটিছ ৰাজ পৰিয়ালৰ সদস্য ৰজা তৃতীয় চাৰ্লছৰ প্ৰথম পত্নী ৰাজকুমাৰী ডায়েনাৰ পূৰ্বৰ নাম ডায়েনা ফ্ৰান্সিছ স্পেন্সৰ। SOS সংকেত প্ৰৱৰ্তন। 1908 চনৰ 1 জুলাইত আন্তৰ্জাতিক দুৰ্যোগ সংকেত SOS আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰা হয়। 1906 চনত বাৰ্লিনত অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় ৰেডিঅ' টেলিগ্ৰাফিক সন্মিলনত মৰ্ছ কোডত 3টা বিন্দু, 3টা ডেছ আৰু 3টা বিন্দুৰে গঠিত এই সংকেতটো বাছি লোৱা হৈছিল। ইম্পেৰিয়েল বেংকৰ নাম সলনি। 1955 চনৰ 1 জুলাইত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াৰ নাম সলনি কৰি ষ্টেট বেংক অৱ ইণ্ডিয়া কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াত নিয়ন্ত্ৰণৰ অংশীদাৰিত্ব অধিগ্ৰহণ কৰে আৰু নাম সলনি কৰি ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ছনীৰ ৱাকমেনৰ প্ৰৱৰ্তন। 1979 চনৰ 1 জুলাইত ছনীয়ে বিশ্বৰ প্ৰথম পৰ্টেবল ষ্টেৰিঅ' কেছেট প্লেয়াৰ ৱাকমেনৰ প্ৰচলন আৰম্ভ কৰে। হেডফোনৰ জৰিয়তে উচ্চমানৰ অডিঅ' শুনাৰ সুবিধা থকা ৱাকমেনৰ আগমনে সংগীত উপভোগৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰে। দৰং আৰু কৰিমগঞ্জ জিলা গঠন। 1983 চনৰ 1 জুলাইত অসমত মঙলদৈ আৰু কৰিমগঞ্জ জিলা গঠন কৰা হয়। মঙলদৈ চহৰক জিলা সদৰ হিচাপে লৈ পূৰ্বৰ মঙলদৈ মহকুমাক দৰং জিলা আৰু কাছাৰ জিলাৰ কৰিমগঞ্জ মহকুমাক নতুন জিলাৰূপে গঠন কৰা হয়। 2024 চনৰ 21 নৱেম্বৰত কৰিমগঞ্জৰ নাম সলাই শ্ৰীভূমি কৰা হয়। ভাৰতত পোষ্ট কাৰ্ডৰ প্ৰচলন। 1879 চনৰ 1 জুলাইত ভাৰতত খবৰ আদান প্ৰদানৰ সহজ আৰু সুলভ ব্যৱস্থা হিচাপে পোষ্ট কাৰ্ডৰ প্ৰৱৰ্তন কৰা হয়। প্ৰথম অৱস্থাত এটা পোষ্ট কাৰ্ডৰ মূল্য আছিল 4 ভাগৰ 1 অনা। প্ৰৱৰ্তন কৰাৰ মাত্ৰ 4 বছৰতে 1883 চনলৈকে সৰ্বমুঠ 2.6 কোটি পোষ্ট কাৰ্ড বিক্ৰী হৈছিল। ভাৰতত প্ৰথম মিউচুৱেল ফাণ্ড স্কিম। 1964 চনৰ 1 জুলাইত ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়াই ভাৰতত প্ৰথম মিউচুৱেল ফাণ্ড আঁচনি ইউনিট স্কিম US 64 আৰম্ভ কৰে। ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে 1963 চনত প্ৰতিষ্ঠা কৰা ইউনিট ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উদ্যোগত সকলোৰে বাবে সহজ বিনিয়োগৰ এই প্ৰক্ৰিয়া প্ৰৱৰ্তন কৰা হয়। কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰতিষ্ঠা। 1862 চনৰ 1 জুলাইত কলিকতাৰ ফৰ্ট উইলিয়ামত সেই সময়ত হাইকোৰ্ট অৱ জুডিকেচাৰ নামেৰে জনাজাত কলিকতা উচ্চ ন্যায়ালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ভাৰতত স্থাপন কৰা এইখন আছিল প্ৰথম উচ্চ ন্যায়ালয় আৰু ছাৰ বাৰ্নছ পিকক আছিল প্ৰথমজন মুখ্য ন্যায়াধীশ। ভাৰতত GST প্ৰৱৰ্তন। 2017 চনৰ 1 জুলাইত ভাৰতৰ পূৰ্বৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ ব্যৱস্থা সংশোধন কৰি GST কাৰ্যকৰী কৰা হয়। আবকাৰী শুল্ক, ভেট, সেৱা কৰ আদিৰ ঠাইত নতুনকৈ প্ৰৱৰ্তন কৰা GST আইনৰ অধীনত সামগ্ৰী আৰু সেৱাসমূহৰ ভিন্নতা অনুসৰি পৃথক হাৰত কৰ আৰোপ কৰা হয়। ইনফৰমেশ্যন ডেস্ক, প্ৰথম খবৰ।